নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মাত্ৰ 1.5 বছৰ সময় আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পতন মুখ্যমন্ত্ৰী হৈ নাথাকে মাত্ৰ 1.5 বছৰ পিছতে গাদী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই কেৱল সিমানেই নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এইদৰে আন কেইবাটাও মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈৰ তৰফৰ পৰা কি মন্তব্য কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো মাত্ৰ 1.5 বছৰ পাছতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ নাথাকে মন্তব্য গৌৰৱ গগৈ 1.5 বছৰ পাছত আৰু অসমত বিজেপিৰ চৰকাৰ নাথাকে 1.5 বছৰ পিছত বিজেপিয়ে পুনৰ অসমত শাসনৰ গাদীত বহিব নোৱাৰে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে হিমানে নহয় 1.5 বছৰৰ পিছত বিজেপিয়ে পুনৰ অসমত শাসনৰ গাদীত বহিব নোৱাৰে কেহেতিয়াই যিমান পাৰে লুণ্ঠন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিৰ বিৰুদ্ধে 10টাকৈ মহাবিস্ফোৰক মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কি মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে 10টাকৈ মহাবিস্ফোৰক মন্তব্য কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিয়ে মোক শেষ কৰিবলৈ বহু চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে ইয়াক কেজৰিৱালৰ মন্তব্য কেজৰিৱালে কয় যে বিজেপিয়ে মোক শেষ কৰিবলৈ বহু চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে বিফল হৈছে ভুৱা কেছত মোক জেললৈ পঠিয়াইছিল মোক মোৰ মনোবল ভাঙিব বিচাৰিছিল কিন্তু নোৱাৰিলে ভুৱা কেছত মোক ফসাইছিল কিন্তু নোৱাৰিলে মোক মানসিকভাৱে বহু হাৰাশাস্তি কৰিছে বিজেপিয়ে মোক একেবাৰে ধ্বংস কৰি পেলাবলৈ বিচাৰিছিল মই যেতিয়া জেলত আছিলো তেতিয়া আম আদমি পাৰ্টিৰ বিধায়কসকলৰ একতা ভাঙিবলৈ বিচাৰিছিল আম আদমি পাৰ্টিৰ বিধায়কসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল বিধায়কসকলৰ টকাত লোভ দিছিল কিন্তু আম আদমি পাৰ্টিৰ কোনো বিধায়ক বিক্ৰী নহল বিজেপিৰ হাতত আম আদমি পাৰ্টিৰ এজনো কাৰ্যকৰ্তা ভাঙি পৰা নাছিল মই দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰি অগ্নি পৰীক্ষা দিছো মই জনতাৰ আদালতলৈ যাব বিচাৰিছো যদি জনতাই মোক খত নিকা বুলি পুনৰ বিবেচিত কৰে তেতিয়াহে মই মুখ্যমন্ত্ৰীৰ গাদীত বহিম এদৰে মন্তব্য কৰিছে মোৰ শৰীৰত হাৰিয়ানাৰ তেজ আছে হাৰিয়ানাৰ তেজ থকা মানুহে কোনো অহংকাৰী চৰকাৰৰ ওচৰত তল নপৰে দিল্লী আৰু পঞ্জাবৰ পিছত হাৰিয়ানাত বিজেপিৰ বিৰুদ্ধে আমি সাহসেৰে যুঁজিম আৰু অহংকাৰী বিজেপিক পৰাস্ত কৰিম আন এটা গুৰুত্বপূৰ্ণ খবৰ ঈদৰ বাবে বিশেষ উপহাৰ আগবঢ়াইছে মন্ত্ৰী অমিত শ্বাহে মহৰমৰ বাবেও মুছলমানসকললৈ বিশেষ উপহাৰ অমিত শ্বাহৰ এটা ডাঙৰ খবৰ ভাল খবৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে জনোৱাৰ চেষ্টা কৰিছো ঈদ আৰু মহৰমত দুটাকৈ ফ্ৰী চিলিণ্ডাৰ দিয়া হ'ব পথিকৰ মুছলমান পৰিয়ালক প্ৰতিগৰাকী মহিলালৈও বিশেষ উপহাৰ আগবঢ়াইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ দিয়া হ'ব 18,000 টকা ইফালে উল্লেখ কৰা হৈছে যে পথিকৰ লোকৰ বাবে থাকিব 500 ইউনিট ফ্ৰী বিজুলীৰ সুবিধা কৃষক সন্মান নিধি ধন বছৰি 6,000 বিপৰীতে দিয়া হ'ব 10,000 টকা জম্মু নিৰ্বাচনী প্ৰচাৰত এই ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ইতিমধ্যে কংগ্ৰেছৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছে এটা ৰাজনৈতিক ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ভৱেশ কলিতাৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ অভিযোগত ইতিমধ্যে কংগ্ৰেছৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছে কেৱল বিজেপিৰ সদস্যইহে অৰুণোদয় আঁচনি লাভ কৰিব বুলি শেহতীয়াকৈ যি সামাজিক মাধ্যমত মন্তব্য কৰিছিল ভৱেশ কলিতাই আৰু তাক লৈ এতিয়া কংগ্ৰেছৰ তৰফৰ পৰা ইতিমধ্যে তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে সাৱধান হওক কিয়নো ৰাজ্যত কাল ঘূৰ্ণি য়াগিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব আহি আছে প্ৰচণ্ড ঘূৰ্ণি বতাহ য়াগি অসমৰ কত তাৰ প্ৰভাৱ পৰিব সম্পূৰ্ণ সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সমাগত দুৰ্গা পূজাৰ আগে কাল ঘূৰ্ণি য়াগিয়ে চলাব সন্ত্ৰাস 300 কিলোমিটাৰৰ অধিক গতিবেগেৰে আহি আছে য়াগি
এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইয়াগি কাল ঘূৰ্ণীয়ে অসমতো ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। 48 ঘণ্টাৰ ভিতৰতে দেশৰ কেইবাটাও স্থানত চলাব সন্ত্ৰাস। তাৰকাৰ বৰষুণ ধুমুহাই তছ নছ কৰিব পাৰে কেইবাখনো ৰাজ্য। তাৰকাৰ বৰষুণ প্ৰচণ্ড ধুমুহাই তছ নছ কৰিব পাৰে কেইবাখনো ৰাজ্য। ইতিমধ্যে উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু উত্তৰাখণ্ডত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশৰ লগতে উত্তৰ পূবৰ লগতে অসমৰো প্ৰভাৱ পৰিব ইয়াগিত। ইতিমধ্যে দেশৰ পূব, মধ্য আৰু উত্তৰ ৰাজ্যসমূহত আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। প্ৰশান্ত মহাসাগৰত উৎপত্তি হোৱা কাল ঘূৰ্ণী ইয়াগিয়ে ল'ব পাৰে ভয়ংকৰ ৰূপ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ বাবেই ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছে 4খনকৈ যাত্ৰীবাহী নাও আৰু তাৰ পিছতে 2000 যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ 4খনকৈ যাত্ৰীবাহী যন্ত্ৰচালিত নাও ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰিছে আৰু 2 শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে, কিয়নো হঠাৎ প্ৰচণ্ড ধুমুহাৰ বাবে 4খনকৈ যন্ত্ৰচালিত নাও আবদ্ধ হৈ পৰাৰ পিছতে এতিয়া হোৱা দোৱা। দুবুৰীৰ পৰা হাট চিঙিমাৰীলৈ আহি থকা অৱস্থাতে নাও কেইখনত এনেধৰণৰ কাণ্ড সংঘটিত হৈছে। হঠাৎ হোৱা ধুমুহাৰ সন্মুখীন হোৱাৰ পিছতে হোৱা দোৱা পৰিৱেশৰ সূচনা হৈছে। আন এটা ব্ৰেকিং নিউজ, এবাৰ বাছি বাছি মুছলমানৰ ঘৰ ভাঙিছে চৰকাৰে। এই অভিযোগ উত্থাপন কৰিছে, বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আমি জনাই আছো এটা বিশেষ খবৰ, বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ খৰব আছাদুদ্দিন ওৱেইছি। আছাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা কোৱা হৈছে, মোদীৰ বুলডোজাৰ বাবে আছাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা কোৱা হৈছে, বাছি বাছি কেৱল মুছলমানৰ লোকৰ ঘৰহে ভাঙিছে এইখন চৰকাৰে। কেৱল সিমানেই নহয়, একাংশই কৈছে যে মুছলমানৰ মছজিদত সোমাই আক্ৰমণ কৰি ভাৰতৰ এতিয়া মুছলমানৰ ওপৰত হিটলাৰী শাসন চলিছে। ৱাকফ বিল আইন হলেই মুছলমানে সকলো হেৰুৱাব। মুছলমানক সজাগ হবলৈ আহ্বান জনাইছে আছাদুদ্দিন ওৱেইছিয়ে।